আছে অযোধ্যা অযোধ্যা আৰে আনন্দিত মনে আহে অতিকে চঞ্চল অতিকে চঞ্চল লক্ষী আইদে ও গৃহৰ মধ্যে আছানে ও ভোজনৰ আয়োজন কৰিছা নেকি আৰম্ভ নাই দেৱীয়ে ভোজনৰ আৰম্ভ কৰিবলৈ মই দেখোন পাগেই ধৰা নাই মোৰে এইবোৰ এইগৰাকী জানো ঘৰত থকা বোৱাৰী কমখন ঘূৰি ফুৰে নে বাৰু ঘৰ আহি পোৱাৰ মাত্ৰকে খাবলৈ লাগে কুটাই এগছো ইফালৰ পৰা সিফাল নকৰে মাত্ৰ অকল খং আৰু চকু পানী উপায়হীন হৈ দেখ কেনেকৈ এতিয়া কি ৰান্ধি দিওঁ নহ'ব এইদৰে আৰু নহ'ব মই কিবা এটা কৰিম তো কৰিমেই নহ'বা এই বেমাৰী দেহাৰে আৰু বেছি দিন নীতিকে আৰু বেছি দিন নীতিকে মাধৱ ভিতৰতে আছিলা কিবা ৰান্ধিলানে মোৰ বৰ ভোক লাগিছে খোৱাৰ পৰা একো এটা খোৱা নাই যে আই দেহি একো এটা খোৱা নাই মচকৈ মাৰিয়েই আছে আকৌ কয় বোলে একো এটা খোৱা নাই আজি আকৌ কি হ'ল কিটো হ'বলৈ আছে এই দেহাই দিনটোত তত পূজা পাতল কৰি আহি এমুঠি খাব পাব লাগে সেই বৰাবৰটো নাই ইফালে মই পাক ধৰিলে সিধা গলে নহ'ব এতিয়াৰ পৰা আৰু নহ'ব মই কিবা এটা কৰিম তো কৰিমেই হেল্ল' এই কাকি দামত কিহৰ অভাৱ ধন হ'লেই হয় কি কথা কৈ থাকা মোক কিছু কামত খাবলৈ লাগিবই দেহি সময়ত খাবলৈ লাগিবই মোৰ ঘৰত কিহৰ অভাৱ তথাপি নিজে নকৰিলে এমুঠিও খাবলৈ নাপাওঁ ঘৰ সংসাৰ পাতি সুখৰ মুখ নেদেখিলোঁ আৰু মই এতিয়া কাম কৰি খুৱাব লাগে মই নকৰিলোঁ কামৰ কথা কৈ মোক নজ্বলাওঁ মোৰ গোসানী মই ৰান্ধি দিম আৰু তুমি খাবা নহয়নে এইগৰাকী মই কি গোসানী পালোঁ আৰু বুজিলোঁ সেই সিদ্ধান্ত ল'লোঁ আৰু এইটো ল'লোঁ সেইকেইটা আকৌ কি গোটাই থোৱাকেইটা আটাইকেইটা ল'লোঁ